নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠ 2 ইতিমধ্যে আমি 1.1 টো শেষ হৈছে তাৰে দুটা কোৱেশ্চন বাকি আছে সেইটা মই পিছত আলোচনা কৰিম আৰু 1.2 ৰ কেইটামান ভিডিও আপলোড কৰা হৈছে যদি ভিডিওটো চোৱা নাই মই ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ যি প্লেলিষ্ট বনাই থোৱা আছে আপোনালোকৰ ডেসক্ৰিপচনত লিংক দি দিম তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব আজি আমি আলোচনা কৰিম অনুশীলনী 1.2 ৰ 3 4 আৰু 5 প্ৰশ্নকেইটা পেজ নাম্বাৰ 36 3 4 আৰু 5 গতিকে আহক ভিডিওটো আৰম্ভ কৰি লৈ যাওঁ 1.2 ৰ 4 নম্বৰটো কি কৈছে দিয়া আছে গসাগু 306 আৰু 657 ৰ গসাগু কিমান দিটো আছে 9 লসাগু উলিয়াবলৈ কৈছে অৰ্থাৎ দুটা সংখ্যা দিটো আছে যে সংখ্যাটোৰ গসাগু কিমান 9 কাকাৰ দিটো আছে 306 আৰু 657 ৰ গসাগু দিটো আছে 9 ইহঁতৰ আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে মানে একদম তেনে সহজ হয় সংখ্যাটোৰ গসাগু কি দিটো আছে আমি ধুনীয়াকৈ কৰিছো কোৱেশ্চন নম্বৰ কিমান আছিল 4 দিয়া আছে কি দিটো আছে আমাক গসাগু কাকাৰ 306 আৰু 657 ৰ গসাগু কিমান দিটো আছে 9 বুলি আমাক দি দিছে নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে আমি ধুনীয়াকৈ লিখি লম দিয়া আছে গসাগু 306 আৰু 657 ৰ গসাগু কিমান 9 আমাক দিটো আছে আমাক ইয়াৰ পৰা কি উলিয়াব লাগে লসাগুটো উলিয়াব লাগে বন্ধু বান্ধৱীসকল আমি এটা ফৰ্মুলা পাইছিলো কি আছিল আৰু লিখিব লাগিব আমি জানো যে আমি কি জানো লসাগু পূৰণ গসাগু সংখ্যাটোৰ পূৰণফল অৰ্থাৎ LCM ইনটু HCF LCM মানে হৈছে লসাগু আৰু HCF মানে হৈছে গসাগু মানে LCM ইনটু HCF সমান কি লিখাম আমি সংখ্যা দুটাৰ পূৰণফল পূৰণফল বা গুণফল মানে পূৰণ ফল নিশ্চয় বন্ধু বান্ধৱীসকল আপোনালোকে বুজি পাইছে এতিয়া আমি কি কৰিম সংখ্যা দুটা কি দিটো আছিল 306 আৰু 657 ইহঁতৰ গসাগু দিটো আছে 9 হয়নে গতিকে আমি এলসিএম টো উলিয়াব লাগে এলসিএম এ আমি পাতি থৈ দিলো ইনটু গসাগু কিমান 9 গতিকে আমি 9 পাতিলো ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি এই দুটা হয়নে গতিকে আমি পূৰণ কৰি দেখাই দিও 306 ইনটু 657 নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া মন কৰক এলসিএম এই টাৰ্মটোৰ লগত 9 টো কি হৈছে ইনটু হৈছে গতিকে সমানচিহ্ন বিপৰীত চাইডে লৈ গলে কি হ'ব হৰণ হৈ যাব গতিকে এলসিএম আমি এলসিএম এ ৰাখিলো এটো কি হ'ব 306 ইনটু 657 ডিভাইডেড বাই 9 মানে 9 এ 306 ৰ কিমান যাব 9 3 গুণ 27 28 29 30 9 4 গুণ 36 মানে এতিয়া আমি কি হ'ব LCM is equal to 34 into 657 মানে এতিয়া আমি এটো পূৰণ কৰি চাওচোন LCM এ পাতিলো কিমান হ'ব 657 into 34 4 7 28 কৰিলে 2 5 গুণ 20 21 22 2 কৰিলে 2 6 গুণ 24 25 26 3 7 গুণ 21 কৰিলে 2 5 গুণ 15 16 17 7 কৰিলে 1 300 গুণ 18 কে 19 মানে 8 2 কে 3 6 7 13 3 কৰিলে 1 9 কে 10 11 12 2 কৰিলে 1 কে 2 2 2 3 3 8 2 2 3 3 8 হয়নে গতিকে আমি কি পালো সংখ্যাটোৰ যদি গসাগু অৰ্থাৎ 306 আৰু 657 ৰ গসাগু যদি 9 হয় তেতিয়া আমি লসাগু কিমান পাইছো 22338 নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে আমি LCM ইনটু HCF সংখ্যাটোৰ পূৰণফল এই ফৰ্মুলাটো ইউজ কৰি আমি কি পাইছো LCM ৰ ভ্যালুটো আমি পাই গৈছো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে গতিকে আমি নেক্সট প্ৰশ্নকেইটা আলোচনা কৰিম বন্ধু বান্ধৱীসকল 6 নম্বৰটো কি কৈছে মন কৰক পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই সুধিছে অৰ্থাৎ 6 টু দি পাৱাৰ n সংখ্যাটো কি অংকৰে শেষ হ'ব নে সুধিছে শূন্য অংকৰে শেষ হ'ব নে সুধিছে স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ গৈ থাকে হয়নে গতিকে আমাক 6 to the power n সংখ্যাটো কি অংকৰে শেষ হ'ব নে সুধিছে শূন্য অংকৰে শেষ হ'ব নে নহয় আমাক সুধিছে এতিয়া
আমি n মানে কি পাইছিলো স্বাভাৱিক সংখ্যা হয়নে গতিকে n ৰ ভ্যালুবোৰ কি হ'ব 1 2 3 4 5 এনেকৈ গৈ থাকিব এতিয়া আমাক 6 টু দি পাৱাৰ n এটো এটা সংখ্যা বুলি ধৰি লৈছো এটা সংখ্যাই হয় এই সংখ্যাটো শূন্য অংকৰে শেষ হ'বলৈ নহয় হৈছে অৰ্থাৎ 10 হয়নে 10 টো শূন্য অংকৰে শেষ হৈছে 20 শূন্য অংকৰে শেষ হৈছে 2560 শূন্য অংকৰে শেষ হৈছে অৰ্থাৎ এনেকুৱা ধৰণৰ অংকৰে শেষ হ'বলৈ নহয় আমাক সুধিছে এতিয়া কি কৰিম চাব আমি n ৰ ঠাইত 1 2 3 এনেকা পাতি পাতি গৈ থাকো 6 টু দি পাৱাৰ n ৰ ঠাইত আমি কি পাতিম 1 পাতিলো কিমান হ'ব 6 হ'ব হয়নে তাৰপা কি হ'ব 6 স্কয়াৰ হলে কিমান হ'ব 36 হয়নে 6 কিউব হলে কিমান হ'ব 6 36 6 কলে 3 6 18 19 20 216 এনেকা আমি গৈ থাকিব হয়নে এতিয়া মন কৰক প্ৰত্যেকটো সংখ্যা অৰ্থাৎ আমি n ৰ ভ্যালুটো পুট কৰি দিয়াৰ লগে লগে যিকিটা আমি মান পাইছো এই মানকিটা মন কৰক ই 6 অংকৰে শেষ হৈছে 36 6 অংকৰে শেষ হৈছে হয়নে 216 6 অংকৰে শেষ হৈছে অৰ্থাৎ আমি ইয়াৰ পৰা এটো বুজিলো যে 6 যিমানটাই আমি পূৰণ নকৰো কিয় যিটো আমি মান পাম সেই মানটো শূন্য অংকৰে কেতিয়াও শেষ নহয় অৰ্থাৎ 6 অংকৰেহে শেষ হ'ব আপুনি নিশ্চয় বুজি পাইছে এতিয়া আমি এই প্ৰশ্নটো এনেকৈ কৰিলে নহব জাস্ট আপোনালোকক বুজাবলৈহে মই এনেকৈ দেখুৱাই দিছো এতিয়া শূন্য অংকৰে শেষ হোৱা কেনেমান আমি সংখ্যা লমচোন 10 টো শূন্য অংকৰে শেষ হৈছে নিশ্চয় বুজি পাইছে 10 টো যদি আমি মৌলিক উৎপাদকত ভাঙিলো কি হ'ব 2 * 5 নিশ্চয় বুজি পাইছে আকৌ এটা সংখ্যা লৈছো 20 টো যদি মৌলিক উৎপাদকত ভাঙিলো কি হ'ব 2 * 2 * 5 2 * 4 5 * 20 মানে আৰু এটা সংখ্যা লৈছো যেনিবা 70 টো আমি মৌলিক উৎপাদকত ভাঙি দিলে কিমান হ'ব কিমান হ'ব 2 * 5 * 7 5 2 10 10 7 17 ঠিকে আছে হয়নে এটা প্ৰত্যেকটোতে মন কৰক গুটেকিটা সংখ্যা শূন্য অংকৰে শেষ হৈছে নে 10 টো শূন্য অংকৰে শেষ হৈছে 20 টো শূন্য অংকৰে শেষ হৈছে 70 টো শূন্য অংকৰে শেষ হৈছে মানে প্ৰত্যেকটো সংখ্যাতে মৌলিক উৎপাদকত আমি ভাঙি দিছো নিশ্চয় দেখিছে আৰু মৌলিক উৎপাদকীকৰণ পদ্ধতিটোত মানে প্ৰসেস ক্ৰিয়াটো মন কৰক 10 টো যেতিয়া আমি মৌলিক উৎপাদকত ভাঙি দিছো ইয়াটো 2 আছে ইয়াটো 5 আছে মানে 20 টো ভাঙি দিলে 2 আছে নে আৰু 5 আছে 70 টো ভাঙি দিছো 2 আছে 5 আছে অৰ্থাৎ বেলেগ অংক থাকিব পাৰে এটো 7 আছে অৰ্থাৎ বেলেগ অংক থাকিব পাৰে এতিয়া ইয়াৰ পৰা আমি এটোৱে বুজিলো যে শূন্য অংকৰে শেষ হোৱা প্ৰত্যেকটো সংখ্যাকে 2 আৰু 5 দুইটা অংকৰে বিভাজ্য হ'ব হয়নে নিশ্চয় আপোনালোকে উদাহৰণ মই দেখুৱাই দিছো বুজি পাইছে এতিয়া ঠিক তেনেদৰে 6 টু দি পাৱাৰ n সংখ্যাটো যদি 2 আৰু 5 দুইটা অংকৰে বিভাজ্য হয় তেতিয়া হলে আমি ক'ব পাৰিম যে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব এতিয়া আমি এটো কেনেকৈ কৰিম চাই থাকক বন্ধু বান্ধৱীসকল আমি এটা লিখিম 5 নম্বৰটো প্ৰথমে লিখিব লাগিব কোনো এটা নিৰ্দিষ্ট সংখ্যা শূন্য অংকৰে শেষ হ'ব যদিহে সেই নিৰ্দিষ্ট সংখ্যাটো 2 আৰু 5 দুয়োটা অংকৰে বিভাজ্য হয় দুয়োটা অংকৰে কি হ'ব বিভাজ্য হয় মানে এতিয়া আমাৰ সংখ্যাটো কি দিছে 6 টু দি পাৱাৰ n হয়নে গতিকে আমি লিখিম এতিয়া 6 টু দি পাৱাৰ n টো আমি মৌলিক উৎপাদকত ভাঙি দিও অৰ্থাৎ 6 টো যদি আমি মৌলিক উৎপাদকত ভাঙি দিও কি হ'ব 2 * 3 হয়নে 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা হয়নে 2 * 3 হোল টু দি পাৱাৰ n হয়নে দেখা গ'ল যে লিখিব লাগিব দেখা গ'ল যে কি দেখা গ'ল 6 টো 2 ৰে বিভাজ্য হৈছে কিন্তু 5 ৰে বিভাজ্য হোৱা নাই আকৌ কৈছো 6 টো 2 ৰে বিভাজ্য হৈছে কিন্তু 5 ৰে বিভাজ্য হোৱা নাই হয়নে গতিকে আমি ইয়াত কি লিখো যে কোনো এটা নিৰ্দিষ্ট সংখ্যা শূন্য অংকৰে শেষ হ'ব যদিহে সেই নিৰ্দিষ্ট সংখ্যাটো 2 আৰু 5
দুইটা অংকৰে বিভাজ্য হয় অৰ্থাৎ 2 আৰু 5 দুটা অংকৰে বিভাজ্য হলেহে এটা নিৰ্দিষ্ট সংখ্যা শূন্য অংকৰে শেষ কি হ'ব শূন্য অংকৰে শেষ হ'ব কিন্তু 6 টু দি পাৱাৰ n সংখ্যাটো 2 ৰে বিভাজ্য হৈছে কিন্তু 5 ৰে বিভাজ্য হোৱা নাই ইয়াৰ পৰা আমি এটো ক'ব পাৰিম যে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ নহয় এটা লিখিম যে দেখা গ'ল যে 6 টু দি পাৱাৰ n সংখ্যাটো 2 ৰে বিভাজ্য হয় দাৰি কমা দাৰি দিছো কিন্তু কিহে বিভাজ্য নহয় 5 ৰে বিভাজ্য নহয় একদম সহজ প্ৰশ্ন হয় এটো নহয় গতিকে বা therefore 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে তলফালে লিখিলে অলপ আখৰবিটা বেয়া হয় অংকৰে কি হয় শেষ নহয় নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে একদম সহজ হয় এতিয়া বন্ধু বান্ধৱীসকল এটো কপি কৰি লওক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আলোচনা কৰিম বন্ধু বান্ধৱীসকল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে এটা আমি উপপাদ্য জানিব লাগিব পেজ নম্বৰ 34 পেজ নম্বৰ 34 ত কি কৈছে যে উপপাদ্য পাটিগণ্ড মৌলিক উপপাদ্য এই উপপাদ্যটো কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় কি কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি মানে এতিয়া আমি উদাহৰণ লৈ এটা এটো আলোচনা কৰিম ধৰি লৈছো মই এটা যৌগিক সংখ্যা লৈছো 24 ইয়াক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰি দিও মানে কেনেকৈ কৰিম নিশ্চয় আপোনালোকে শিকিছে মই আগৰ ভিডিওটো শিকাইছিলো যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম 2 বাৰ 24 2 6 গুণ 12 2 3 গুণ 6 মানে গতিকে আমি কি বুলি লিখিব পাৰো 2 2 3 ঠিক তেনেদৰে মই আৰু এটা সংখ্যা লৈছো আৰু এটা কি সংখ্যা নাম যৌগিক সংখ্যা 15 এটা যৌগিক সংখ্যা মানে গতিকে ইয়াক আজি আমি যদি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰো কি হ'ব 5 3 ঠিক তেনেদৰে মই আৰু এটা সংখ্যা লৈছো সৰু এটা সংখ্যাই লৈছো 6 টো আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে কি হ'ব 2 3 মানে এতিয়া আমি তিনটা উদাহৰণ লৈছো তিনটা উদাহৰণ ললো দেখিলেনে এই উদাহৰণ কিটা মন কৰক 24 এটা যৌগিক সংখ্যা 15 এটা যৌগিক সংখ্যা 6 এটা যৌগিক সংখ্যা এই গোটেই কেইটা সংখ্যাকে মই মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিছো মানে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিছো মানে কি এটো এটা যৌগিক সংখ্যা 24 টো মই কেইটামান মৌলিক সংখ্যা পূৰণফল হিচাপে দেখাব পাৰিছো ঠিক তেনেদৰে 15 টো দুটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰিছো 6 টো মৌলিক সংখ্যা পূৰণফল হিচাপে দেখাব পাৰিছো মানে এইবিলাক কি সংখ্যা মৌলিক সংখ্যা এইবিলাক কি সংখ্যা মৌলিক সংখ্যা মানে ইয়াৰ পৰা আমি এতে বুজি পালো যে প্ৰত্যেক ধৰণৰ যৌগিক সংখ্যাকে পৃথিৱীত যিমানে যৌগিক সংখ্যা নাথাকক কিয় প্ৰত্যেক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি মানে গতিকে আমি এইকেইটা এক্সাম্পল লৈ আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো এতিয়া আমি ইয়াৰ পিছৰটো আমি আলোচনা কৰিম পিছৰটো কি কৈছে চাব 6 নম্বৰটো আচলতে 7 * 11 * 13 + 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা মই আকৌ পঢ়ি দিছো 7 * 11 * 13 + 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এতিয়া আমি এই সংখ্যা দুটা কিয় যৌগিক সংখ্যা আমি ব্যাখ্যা কৰি দিব লাগে কেনেকৈ দিয়া আছে সংখ্যা দুটা কি হ'ব প্ৰথমটো কি দিছিলে 7 * 11 * 13 + 13 আৰু ইটো কি দিছিলে আৰু আনটো কি দিছিলে আমাক 7 * 6 * 5 * 4 * 3 * 2 * 1
প্লাস 5 এতিয়া এই দুটা সংখ্যা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা বন্ধু বান্ধৱীসকল মন কৰক 7 * 11 * ইয়াত কেইবাটাও সংখ্যা আছে মানে গতিকে এইটো এটা গোটা সংখ্যা বুলি ধৰি লৈছে আৰু ঠিক তেনেদৰে এইটোক এটা আমি গোটা সংখ্যা বুলি ইয়াত ধৰি লোৱা হৈছে এইটো কনফিউজন নহব কেতিয়াও এই গোটেইকেইটা দুটা সংখ্যা এইটো এটা গোটা সংখ্যা এইটো এটা গোটা সংখ্যা বুলি আমাক ধৰি লোৱা হৈছে ইয়াত কিয় যৌগিক সংখ্যা এই সংখ্যা দুটা আমি ব্যাখ্যা কৰিম চাব প্ৰথমতে কি সংখ্যাটো দিছে 7 * 11 * 13 plus 13 because মন কৰক ইয়াত কি হৈছে 7 * 11 * 13 plus 13 অৰ্থাৎ এই সোৱাৰ লগত 13 টা প্লাস ইনটু হৈ আছে আৰু এক্সট্ৰা কে কি হৈ আছে 13 টা প্লাস হৈছে গতিকে আমি 13 টা কি আনিব পাৰো কমন লৈ আনিব পাৰো গতিকে আমি কমন লৈ আনিলে কিমান হ'ব 13 হ'ব মানে ব্ৰেকেটত কি থাকি যাব 7 * 11 plus 1 নিশ্চয় বন্ধুসকল বুজি পাইছে এতিয়া ব্ৰেকেটৰ কামবোৰ প্ৰথমতে কৰি ল'ব লাগিব 13 এ থাকিলে 7 * 11 কিমান হ'ব 77 plus 1 অৰ্থাৎ কিমান হ'ব 13 * 78 মানে 13 এ থাকিলে ইনটু 78 টো যৌগিক সংখ্যা মানে গতিকে ইয়াক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰি দিও 78 কি হ'ব 2 * 2 = 4 2 * 3 = 6 2 * 9 = 18 3 * 3 3 * 3 = 9 অৰ্থাৎ কি লিখিব পাৰো আমি 2 * 3 * 13 বুলি আমি লিখিব পাৰো ঠিক তেনেদৰে আমি দ্বিতীয় সংখ্যাটোকে তেনেকৈ লিখি দিও ভাঙি দিও 7 * 6 * 5 * 4 * 3 * 2 * 1 plus 5 মানে ইয়াত মন কৰক ইয়াত 5 টা ইনটু হৈ আছে গোটেই সোৱাৰ লগত এই সোৱাৰ লগত আৰু ইয়াত 5 টা এক্সট্ৰা কে কি হৈছে যোগ হৈ আছে গতিকে আমি 5 টা কমন লৈ আনিব পাৰো 5 টো কমন লৈ আনিলে কি থাকি যাব ব্ৰেকেটৰ ভিতৰত 7 * 6 * 4 * 3 * 2 * 1 plus 1 হয়নে নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে 5 5 এ থাকিলে এতিয়া কি হ'ব আমি এটা ইনটু কৰো প্ৰথমতে ব্ৰেকেটৰ কামটো প্ৰথমতে কৰি ল'ব লাগিব 3 * 6 6 * 4 = 24 6 * 7 = 42 42 4 * 8 2 * 4 4 * 16 20 হ'ব 0 4 * 8 9 1008 plus 1 কৰিলে into 1008 plus 1 হয়নে কি পাম আমি 5 into 1009 এতিয়া বন্ধু বান্ধৱীসকল মন কৰক এই সংখ্যাটো আমি ভাঙি দিলো ভাঙি দি কি পালো 13 into 2 into 3 into 13 মানে ঠিক তেনেদৰে আমি এই সংখ্যাটো ভাঙি দি কি পালো 5 into 1009 মন কৰক এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা ইও এটা মৌলিক সংখ্যা ইয়াত 5 টো এটা মৌলিক সংখ্যা 1009 টো এটা মৌলিক সংখ্যা ইয়াৰ পৰা আমি এটোৱে ক'ব পাৰো যে এই দুইটা সংখ্যাক আমি মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো নে পাৰিলো এটোকো ঠিক তেনেদৰে মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো নে পাৰিলো গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এই সংখ্যাটো যৌগিক সংখ্যা অৰ্থাৎ পাটিগণিত মৌলিক উপপাদ্যটো কি কৈছিলে যে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি ঠিক তেনেদৰে আমি এই সংখ্যাটোক মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰি দিলো নে গতিকে আমি ক'ব পাৰো যে এই সংখ্যাটো যৌগিক সংখ্যা গতিকে হেখন লিখিম কি বুলি লিখিম মই নিশ্চয় ডিসপ্লেখন নিশ্চয় দেখিছে আপোনালোকে দেখা গ'ল যে প্ৰদত্ত সংখ্যা দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে 7 * 11 * 13 plus 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 plus 5 সংখ্যা দুটা কি সংখ্যা যৌগিক সংখ্যা নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে ইয়াৰ পিছত আমি 7 8 টো বেলেগ এটা ভিডিঅত আলোচনা কৰিম মই আগৰ ভিডিঅত কৈছিলো ইয়াৰ কথাটো 7 8 ৰ প্ৰশ্নবিলাক আখৰৰ প্ৰশ্ন হয় গতিকে কেনেকৈ এলসিএম ইয়াৰ পৰা উলিয়াব লাগিব অৰ্থাৎ কেনেকৈ গম পাব এনে ধৰণৰ প্ৰশ্নত এলসিএম উলিয়াব লাগিব নেক্সট ভিডিঅত আমি আলোচনা কৰিম ঠিক তেনেদৰে 1.1 টো কেইটামান তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে গতিকে গোটেইকেইটা প্ৰশ্ন আমি ডিটেইলছত আলোচনা কৰিম গতিকে আজি যদি ভিডিঅটো চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব কমেন্ট কৰি দিব আৰু চেনেলটোত যদি আপুনি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব কেতিয়াও নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি নতুন ভিডিঅ আপলোড কৰিম তাৰ নটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰে গতিকে আজিলৈ ধন্যবাদ